আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। বিহপুৰীয়া সমষ্টিটো অসমৰ ভিতৰত এটা লেখত ল'বলগীয়া সমষ্টি হিচাপে পৰিণত কৰিবৰ কাৰণে বিগত সময়ছোৱাত আমাৰ জনপ্ৰতিনিধি সন্মানীয় ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যি প্ৰচেষ্টা আৰম্ভ কৰিছিল, সেই প্ৰচেষ্টাৰ অংশস্বৰূপে পুনৰ তেখেতে আমাৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ তেখেতে নিষ্ঠা, সততা, সাত্বিকতা, আধ্যাত্মিকভাৱে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া সমষ্টিটো অসমৰ এটা লেখত ল'বলগীয়া সমষ্টিলৈ পৰিণত কৰিবৰ কাৰণে যিখিনি পৰিকল্পনা ৰাইজৰ সহযোগত প্ৰস্তুত কৰিছে, তাৰ অংশস্বৰূপে সমজিলা ভাগ আমাৰ বিহপুৰীয়া সমষ্টিৰ এটা অঞ্চল ভোগপুৰ অঞ্চলত নিৰ্মাণৰ যি পৰিকল্পনা কৰিছে, তাৰ কাৰণে আমি খুব সুখ অনুভৱ কৰিছোঁ। আমি আশা কৰিছোঁ বিকাশ আৰু উন্নয়নৰ যি এক ধাৰণা তেখেতে ৰাইজৰ সহযোগত আমাৰ আগত প্ৰস্তুত কৰিছে, সেই ধাৰণাৰ জৰিয়তে আমাৰ সমগ্ৰ সমষ্টিবাসী ৰাইজ উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। লগতে তেখেতৰ সপোনৰ অনুষ্ঠান, তেখেতৰ দ্বাৰাই প্ৰতিষ্ঠিত হোৱা আমাৰ লখিমপুৰ পলিটেকনিক কলেজ খেৰাজখাটত অৱস্থিত এই পলিটেকনিক কলেজখনৰ উন্নয়নৰ কাৰণে যোৱাকালি অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত তেখেতে যিখিনি পৰিকল্পনা তেখেতৰ আগত দাঙি ধৰিছে, সেই পৰিকল্পনাখিনি সাকাৰ ৰূপ পালে লখিমপুৰ জিলাবাসী লগতে সমগ্ৰ অসমবাসীৰ ছাত্ৰ ছাত্ৰীসকল কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে তেখেতে যিখিনি কথা আমাৰ ৰাইজৰ আগত যি ধৰণে দাঙি ধৰিছিল, সেই সকলোখিনি কথা অতি আন্তৰিকতাৰে সাকাৰ ৰূপ দিবৰ কাৰণে যিখিনি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাখিনি সাকাৰ ৰূপ দিবৰ কাৰণে প্ৰভু ঈশ্বৰে তেখেতৰ ওপৰত কৃপা বৰ্ষণ কৰক। আৰু লগতে খেৰাজখাট পলিটেকনিকখনৰ আন্তঃগাঁথনিৰ লগতে ইয়াত থকা যিখিনি শৈক্ষিক পাঠ্যক্ৰম আছে, সেই শৈক্ষিক পাঠ্যক্ৰমখিনিও যাতে উন্নত কৰি ইয়াৰ লগত যোগ কৰি যাতে অনুষ্ঠানটি আৰু বলিষ্ঠ ৰূপত প্ৰতিষ্ঠিত হয়, তাৰ কাৰণে তেখেতে সহযোগ আগবঢ়াবৰ কাৰণে স্থানীয় ৰাইজ হিচাপে আমি অনুৰোধ জনাইছোঁ। আশা কৰিছোঁ তেখেতে ৰাইজৰ এই চিন্তা চৰ্চাৰ ধ্যান ধাৰণাক গুৰুত্ব দিব আৰু আমি আশা প্ৰকাশ কৰোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বত লখিমপুৰ পলিটেকনিক কলেজ খেৰাজখাটত অৱস্থিত এই অনুষ্ঠানটিয়ে এক মহৎ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰূপে প্ৰতিষ্ঠিত হ'ব বুলি আমি আশা প্ৰকাশ কৰোঁ। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আমাৰ যিজন অতি গঠনাত্মক চিন্তা চৰ্চাৰ মহান ব্যক্তি ভূপেন বৰাদেৱ আমাৰ প্ৰতিনিধি, সমষ্টিবাসীৰ যিখিনি উদ্দেশ্য স্বাৰ্থ সেইখিনি তেখেতে আগুৱাই লৈ যোৱাত এটা প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ বিশেষকৈ। আৰু এই দিশত তেখেতে এটা সঠিক গঠনাত্মক চিন্তা চৰ্চাৰে যে এই যিটো উদ্যোগ যে বিহপুৰীয়া সমজিলা ভাগ যিটো মুখ্য কাৰ্যালয় আমাৰ ভোগপুৰতে পাতিবৰ কাৰণে গৈ আছে, আমি যিমান পাৰোঁ আমাৰতো ভূমি আমি ইয়াতে হ'ব বুলি আমাক যিমান পৰ্যাপ্ত যিখিনি ভূমি লাগে সেই ভূমি আগবঢ়াই দিবৰ কাৰণে আমাৰ সমূহীয়াভাৱে আমি তেখেতলৈ প্ৰস্তাৱো প্ৰেৰণ কৰিছোঁ। সকলো প্ৰকাৰৰ যিখিনি আমাৰ সহযোগিতা লাগে আমাৰ সমষ্টিবাসীৰ হৈ আমি ভোগপুৰ অঞ্চলৰ সমগ্ৰ অঞ্চলবাসীয়ে আমি তেখেতৰ প্ৰতি অকুণ্ঠ সহযোগিতা আমি আগবঢ়াম আৰু আমি আশা কৰিম যে অতি সোনকালে এই যিটো উদ্দেশ্য এই উদ্দেশ্য সফল হ'ব। আমি সমষ্টিবাসীয়ে সকলোৱে আমি এই ক্ষেত্ৰত অতি আহ্লাদিত হৈছোঁ, যিহেতু এটা বিজ্ঞানসন্মত চিন্তাৰ এটা প্ৰতিফলন বুলি আমি ক'ব লাগিব সেইটো কথা। যিহেতু তেখেতসকলে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইটো আমাৰ এটা বিহপুৰীয়া এটা সমজিলাৰ লিখি এটা উদ্যোগ এটাৰ কথা ইতিমধ্যে ঘোষণা কৰিছিলে, গতিকে তাৰ পৰৱৰ্তী সময়ছোৱাতো আমাৰ মাননীয় বিধায়কগৰাকীয়ে অতি আগ্ৰহেৰে এই দিশত আগবঢ়াই লৈ যোৱাত আমি পৰম সন্তোষ লাভ কৰিছোঁ। খুব আশা কৰিছোঁ অহা কালিলৈৰ পৰা হ'ব লগা বাজেট অধিৱেশনতো আমাৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৱে যিটো স্থান পাব বুলি আমি খুব আশা কৰিছোঁ। আৰু বিহপুৰীয়া সমজিলা আমাৰ ইয়াতেই মুখ্য কাৰ্যালয় ভাগ হওক, আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ। যিহেতুকে আমি দেখুৱাব পাৰিছোঁ যে আমাৰ যিটো নেশ্যনেল হাইৱে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বত আছে আৰু এটা বৃহৎ এটা অঞ্চল আমাৰ অৰুণাচলৰ নামনিৰ পৰা ৰাজগড়লৈকে বিস্তৃত এই এটা অঞ্চলৰ এটা কেন্দ্ৰ অঞ্চল এইটো এটা, আৰু বানপানীৰ পৰা মুক্ত আমাৰ এটা প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি এটা মুক্ত এটা অঞ্চল আমি নিৰ্বাচন কৰিব পাৰিছোঁ। বিশেষকৈ যাতায়তী যি জিঅ'গ্ৰাফিকেল যিটো কমিউনিকেশ্যন, এই কমিউনিকেশ্যনটো এটা সুন্দৰ কমিউনিকেশ্যন ডিষ্টেঞ্চত আছে এই বস্তুটো। বিশেষকৈ আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে আমাৰ এই অঞ্চলটো ইয়াত এটা খিলঞ্জীয়া প্ৰধান, আমাৰ যিটো স্থানীয় যিসকল ইয়াৰ আৱাসী, এই আৱাসীসকল খিলঞ্জীয়া প্ৰধান। গতিকে এনেকুৱা এটা অঞ্চলত এইটো যিটো নিৰ্বাচন মানে স্থানটো নিৰ্বাচন কৰা হৈছে সমজিলাৰ মুখ্য কাৰ্যালয়ৰ কাৰণে, এইটো এটা সুন্দৰ পদক্ষেপ। আৰু আমি আশা কৰিম
যাতে অতি সোনকালে এই দিশত আৰু গঠনাত্মকভাৱে চিন্তা আগবঢ়াই লৈ যোৱাত আমি আমাৰ যিটো উদ্যোগ লোৱা হৈছে, বিশেষকৈ মই এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অতি ধন্যবাদ দিব লাগিব। আমাৰ অঞ্চলবাসীয়ে অতি সহৃদয়তাৰে অতি আন্তৰিকতাৰে তেখেতৰ প্ৰতি অকুণ্ঠভাৱে শ্ৰদ্ধা নিবেদন কৰিছে এই দিশত। নমস্কাৰ। জয়তে আমাৰ প্ৰগতিশীল ডাইনেমিক এজন আমি বিধায়ক লাভ কৰিছোঁ। লগত ভাৰতবৰ্ষৰ ভিতৰতে এতিয়া অগ্ৰগামী, ভাৰতবৰ্ষৰ ভিতৰতে অসমখনক শ্ৰেষ্ঠত্বৰ এখন আসন দিবলৈ আগবাঢ়ি যোৱা আমি এজন মুখ্যমন্ত্ৰীক লগ পালোঁ। গতিকে তেখেতসকলৰ যি সপোন, বিশেষকৈ মই আপোনাক এটা কথা জনাবলৈ পাই ভাল লাগিছে যে নিৰ্বাচনী যি তেওঁলোকৰ ইয়াতে ভাষণ আছিলে, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমজিলাৰ কথাটো উত্থাপন কৰিছিলে। আৰু আজি আমি সমষ্টিবাসীয়ে এইটো কথা দেখা পাবলৈ গৈছোঁ যে সেইটো যেন বাস্তৱায়িত হ'বলৈ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। আৰু এই ক্ষেত্ৰত আটাইতকৈ আমাৰ কাৰণে ভাল লগা যে যিজন বিধায়ক শ্ৰদ্ধাৰ ভূপেন বৰাদেৱ, তেখেতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ বিহপুৰীয়া সমষ্টিটোক সমানে উন্নয়নৰ দিশত আগুৱাই নিবৰ বাবে তেখেতে যি তৎপৰতাৰে গোটেই বিষয়টো আগবঢ়াইছে, সেইটোক লৈ মই বিশেষভাৱে ভূপেন বৰাদেৱক ধন্যবাদ জনাইছোঁ। তেখেত আগবাঢ়ি যাওক, আমি ৰাইজ তেখেতৰ লগত আছোঁ। আমি যেনেধৰণেৰে তেখেতৰ হাতত হাত ধৰি এই বিষয়টো আগুৱাই নি আমি যাতে সমজিলাৰ মুখ্য কাৰ্যালয়টি আমি ভোগপুৰত স্থাপন কৰিব পাৰোঁ, সেইকাৰণে আমি ৰাইজে তেখেতৰ লগত হাত উজান দিম। লগতে আপোনাক এটা কথা মই জনাবলৈ পাই আপুনি ভাল পাব যে ভোগপুৰ কেৱল এখন গাঁও বিশেষ কথা নহয়, ভোগপুৰ এটা বৃহৎ অঞ্চল বিশেষ কথা। বিভিন্ন সময়ত আমি চেঁচাৰ পৰা আজি যদি আপুনি ৰঙতি কওঁ, নাওঘুলি কওঁ, যোৰহতীয়া কওঁ, এই বিশেষ অঞ্চলবিলাকৰ সমস্ত ৰাইজ এই ক্ষেত্ৰত আগ্ৰহী। আৰু আমি ভোগপুৰৰ আপোনালোকক এইখিনি কথা ইতিমধ্যে জনাইছেই যে আমাৰ এই যিখিনি ৰাজহুৱা মাটি আছিলে, এই ৰাজহুৱা মাটিখিনি আমি অকুণ্ঠে এটা বৃহৎ আৰু এটা সৰ্ববৃহৎ এটা অনুষ্ঠান গঢ় ল'বলৈ যোৱাত আমি অতি আনন্দিত। আৰু এই মাটিখিনি আমি বিধায়ক মহোদয়ৰ হাতত আমি সভাৰ জৰিয়তে তেখেতৰ ওচৰত প্ৰদান কৰিছোঁ। আমি আশা ৰাখিম যাতে আমাৰ সমজিলাৰ মুখ্য কাৰ্যালয়টি ভোগপুৰত স্থাপন কৰি এটা বৃহত্তৰ কমেও 500,000খন গাঁৱৰ পৰা দূৰত্বৰ ক্ষেত্ৰত যি হ্ৰাস কৰি ভোগপুৰত আমাক গোটেই কেন্দ্ৰটো দিবলৈ গৈছে, তাত সফল হওক, ভগৱানে তাত সহায় কৰক, এই আশা। ইয়াতে আমাৰ টোটেল 20 বিঘা মাটি আমাৰ আছে ৰাজহুৱা মাটি। আৰু আমাক বিধায়ক মহোদয়ে জনাইছিলে যে এই মাটি আমাৰ কাৰণে পৰ্যাপ্ত। আৰু আপোনাক জানিবৰ কাৰণে কওঁ, ইয়াৰে কাষৰীয়া যিসকল ব্যক্তি আছে তেখেতসকলো বহু পৰিমাণে আগ্ৰহী হৈ আছে। যদি 20 বিঘাৰ ওপৰতো আৰু মাটিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমি ৰাইজৰ লগত আলোচনা কৰি বিধায়ক মহোদয়ক সেই মাটিও চঞ্জাই দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।